তেখেতসকলে কি ক'ব বিচাৰিছে? আজি জুবিন দা নাই কাৰণে বহুতে দুখ লাগিছে আমাৰ। তেওঁ যেতিয়া আছিল আমি এই ৰাস্তাৰে জুবিন দাক দেখি থাকোঁ গৈ থকা, তো দেখি কিনে আমি এটা সান্তনা পাইছিলোঁ। তো আজি তেওঁ নাই কাৰণে আমাৰ সঁচাকৈ বেয়া লাগিছে, কাৰণ আমি আজি তেওঁ নাই কাৰণে আমি সকলোৰে আমাৰ ভাল লগা নাই। আজি যোৱাকালি ৰাতিটোৰ পৰা আমি শুব পৰা নাই, আমাৰ ভাত খাব পৰা নাই। তেওঁক আমি শুনা নাপাওঁ, গানটো ফিল কৰিব নোৱাৰিলোঁ, মানে বুজি নাপালোঁ, কিন্তু তেওঁক যেতিয়া চাওঁ আমি, তেওঁৰ যিটো অংগী ভংগী সেইটোৱে আমাক বহুত প্ৰেৰণা জগাইছিল। তেওঁৰ আমি জনামতে, আমাৰ মা দেউতাই কোৱা মতে তেওঁ অসমৰ কাৰণে এটা বিখ্যাত ব্যক্তি বুলি আমি জানো। তেওঁ নাই কাৰণে আজি আমাৰ হাৰ্ট, আমাৰ ক'বলৈ ভাষা নাই। জুবিন দা নাই, জুবিন দা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।